নমস্কাৰ ৰাইজ, মই এটা কথা কওঁ, আমি কাৰো পানী খোৱা পুখুৰীত বিহ ঢালা নাই, কিন্তু নিজ নিজ মনেৰে আমি কাম কৰি আছোঁ। কাকো হিংসাও কৰা নাই, কাকো একো কৰা নাই আমি। কিন্তু আমাক কিয় ইমান হিংসা কৰিছে আমি নাজানো। মই কাকো বেইমানি বদমাচি কৰি কাকো মই ঠগাই খোৱা নাই, কাৰো চোৰ ডকাইত কৰি অনা নাই, কিন্তু মোকেহে ঠগাইছে। মোক গালি পাৰি থাকে, কিয় গালি পাৰি থাকিব লগা হ'ল? মই ইমান বিপদত পৰিলোঁ, মই এক্সিডেণ্ট হ'লোঁ, মই বিচনাত তেতিয়াই মই যাব লগা মানুহ, তথাপি মই ৰৈ আছোঁ। কাৰ কাৰণে ৰৈ আছোঁ? মই বাপা, এই ভোলা বাপাৰ কাৰণে মোক বহুত চাইছে, কিন্তু আজিলৈকে সি মোক চায়ে আছে। চাই থকাৰ কাৰণে মই ৰৈ আছোঁ। কিন্তু অন্যৰ হাতত হ'লে মৰি যাক বুলি ক'লা হয়। এতিয়াও কয় বুঢ়ী বিচনাই এটালিয়ে, কিন্তু নমৰাই মৰা বুলি বদনাম তুলিছে। মোৰ এইগিলা দুখ নাই, মোক কৰি খোৱাও দেখুৱাম নাই। মই কাৰো চোৰ ডকাইত কৰি আনি খোৱা নাই। মই নিজে কষ্ট কৰিছোঁ, দুখ কৰি কষ্ট কৰি আনি মই ভাতকেইটা খাই আছোঁ। তাৰে এতিয়া ভোলা বাপাই দেখা পাই মোক এৰিব পৰা নাই। কি হিচাপত মই চলি আছোঁ, খাই আছোঁ বা কি কৰি আছোঁ, সেইটো মানুহে কোনোৱে বুজি পোৱা নাই। আমাৰ ঐমাই ফেচবুকটো এই আমাৰ ওচৰৰ মানুহে নিছে, হিংসা কৰি নিছে। মোৰ এইটোও এটা দুখ, কিয় বাৰু চোৰ কৰিব লগা হ'ল? কি কাৰণটো কি সিহঁতৰ? মইতো একো কাকো চগৰ লগোৱা নাই, কিন্তু মই বুঢ়া মানুহ, মুখত কি আহে কি নাহে ময়ে হত নাপাওঁ, আৰু আনে কি হত পাব। সেইকাৰণে মই আজি এইখিনিমানতে সামৰণি মাৰিছোঁ।